উদ্যম তেওঁ উন্নয়ন পিপাসু কাৰ্যসূচী তেওঁৰ আৰু এইবিলাক কাৰণত তেওঁৰ উদ্যম আৰু তেওঁৰ নেতৃত্বত মই ভাবোঁ যে মই সহযোগ কৰি পেলাই দিছপুৰ যিবিলাক দীৰ্ঘকালীন সমস্যা আছে সেইবিলাক সমাধান কৰিবলৈ মই যৎপৰোনাস্তি চেষ্টা কৰিম। থেংক ইউ। এই সময়ছোৱাত আপোনাৰ যথেষ্ট প্ৰত্যাহ্বান আছিলে নিৰ্বাচনতো প্ৰত্যাহ্বান থাকিবই, কিন্তু মই কৈছোঁ অতি কম সময়ৰ ভিতৰত মই এই পৰিক্ৰমা কৰিবলগা হৈছিল আৰু তাৰোপৰি বিভিন্ন ধৰণেৰে মোক আক্ৰমণ কৰিছিলে কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে বিভিন্ন ধৰণে বিজেপি দলৰ যিজন এজন ব্যক্তি আছে পিছত গৈ পেলাই নিৰ্দলীয়ভাৱে তেওঁলোকে মিলি পেলাই ভাবিছিলে যে এইবাৰ তেওঁলোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই যিটো নেতৃত্ব এই নেতৃত্বৰ প্ৰতি দিছপুৰৰ সাধাৰণ ভোটাৰৰ ৰাইজে বৰ শক্তিশালীভাৱে আস্থা প্ৰকট কৰিছে গোটেই অসমৰ লগত। গতিকে এইবিলাক প্ৰত্যাহ্বান আমি অতিক্ৰম কৰিছোঁ। এতিয়া আমি আগলৈ চাম কেনেধৰণে আমি আগবাঢ়ি যাব পাৰোঁ। অসমখনক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমখনক কেনেকৈ আমি ভাৰতবৰ্ষৰ আটাইতকৈ অগ্ৰণী ৰাজ্য হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰোঁ তাৰ কাৰণে ময়ো কাম কৰিম। থেংক ইউ, বহুত বহুত ধন্যবাদ।